সুইস বেংকত থকা আদানীৰ 6টা একাউণ্ট জব্দ জমা আছিল 26,000 কোটি ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ 26,000 কোটি টকাসহ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিলে সুইস বেংকে বৃহস্পতিবাৰে আমেৰিকাৰ হিন্ডেনবাৰ্গ নামৰ ৰিচাৰ্চ প্ৰতিষ্ঠানটোৱে ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম গথাম চিটিৰ উদ্ধৃতিৰে এই দাবী কৰিছে হিন্ডেনবাৰ্গে প্ৰকাশ কৰা মতে আদানী গোষ্ঠীৰ সৈতে সম্পৰ্কিত কেইবাটাও একাউণ্ট জব্দ কৰা হৈছে এই বেংক একাউণ্ট কেইটাত জমা থকা ধনৰ পৰিমাণ 31 কোটি ডলাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ 26,000 কোটি টকা এই বিশাল ধনৰাশি ছুইজাৰলেণ্ডৰ মুঠ 6টা বেংক একাউণ্টত জমা আছিল বুলিও দাবী কৰিছে হিন্ডেনবাৰ্গে আমেৰিকাৰ এই অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠানটোৰ এই প্ৰতিবেদনৰ পাছতে আদানী গ্ৰুপে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে আদানী গ্ৰুপে জনাইছে ছুইজাৰলেণ্ডৰ কোনো বেংকত তেওঁলোকৰ প্ৰতিষ্ঠানৰ একাউণ্ট নাই হিন্ডেনবাৰ্গে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া অসত্য আৰু উদ্দেশ্য প্ৰণোদিত বুলিও দাবী কৰিছে নিউজ এক্স ৰিপৰ্ট গণ অধিকাৰ লাইভ